অজস্ৰ কামৰ সুৰুঙাৰে আপুনি নিৰলসভাৱে সাধনা কৰি আহিছে সাহিত্যৰ সঞ্জীৱনীৰ। তাৰেই ফলশ্ৰুতিত এয়া আমাৰ হাতত আমাৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ গ্ৰন্থভাগি। আপুনি চেষ্টা কৰিছে মহাপুৰুষজনাৰ জীৱনৰ বিষয়ে আলোকপাত কৰিবলৈ। আমি নিশ্চিত আপুনি সফল হৈছে। আমি আশা আৰু কামনা কৰোঁ ভৱানী হাজৰিকা বাইদেউ আপোনাৰ নিজৰি কাপক কেতিয়াও নিৰস হ'বলৈ নিদিব। বিলাই যাব আপোনাৰ হৃদয়ত থিতাপি লোৱা অমৃতসম শব্দৰ মালিতাৰ ৰস আৰু জ্ঞানৰ বহুতো সঁফুৰা বিলাই যাব। সময়ক দোহাই দি কেতিয়াও থমকি নৰ'ব। আছে আপোনাৰ অনুজসকলে আপোনাৰ অন্তৰৰ নিভৃত কোণৰ পৰা নিগৰি ওলোৱা মৌ বৰষা ভাষাৰ মালিতাৰে গঠা অমৃত পান কৰিবলৈ। শেষত এই গ্ৰন্থভাগি উন্মোচিত হ'ল বুলি মই ঘোষণা কৰিছোঁ। যিহেতু আপোনালোকৰ হাতে হাতে গ্ৰন্থভাগি পৰিব